তাৰপিছত আমি এইটো ভাবোঁ তেওঁক এঘৰীয়া কৰি দিয়া হ'ল যেতিয়া তেওঁ সংশোধন হ'ব, তেওঁ সংস্কাৰী হ'ব, হয়নে? ভুলতো নহয়, বেছিকৈ এগ্ৰেছিভ হয় বুলিব মোৰ লগত এনেকুৱা কৰিলে নহয়, এতিয়া চা মই তহঁতৰ লগত কেনেকুৱা কৰিম, এনেকুৱা এটা মুড হয়। কাৰণ পজিটিভকৈ কোনো মানুহে নাভাবে নিজৰ লগত যেতিয়া কিবা এটা বেয়া। উদাহৰণ দুৰ্যোধন দুষাকন শকুনি, এইখিনিতো ঈশ্বৰক প্ৰত্যক্ষ ৰূপত দেখিছিল। আৰে যাৰ চৰণ দৰ্শন এটা অনন্ত কোটি জনমৰ পাপ নাশ হৈ যায়, সেইজনক সশৰীৰে দেখাৰ পাছতো এই সোপা কেলে পৰিৱৰ্তন নহ'ল? কাৰণ কৰ্মবিলাক বেয়া ন। আমিতো গায়ে থাকোঁ। দুৰ্যোধনৰ অৱস্থাটো কি হৈছিল যে প্ৰভু বোলে মই ধৰ্মটো কি সেইটো জানো, কিন্তু অধৰ্মটো কৰি কৰি মোৰ অভ্যাস হৈ গ'ল, এতিয়া অধৰ্মটো মই এৰিব নোৱাৰোঁ, ইণ্টাৰেষ্ট নাই মোৰ ধৰ্মটো কৰা, হয়নে? সেই পৰিস্থিতিটো যাতে নিজৰ জীৱনলৈ নাহে সেইকাৰণেই ধৰ্ম মাৰ্গটো লাগে। বহুতে আকৌ এইটোও কয় সেইকাৰণে বোলে দুৰ্যোধনে আপোনাৰ কি কৰিছিল, নিজৰ অধৰ্ম কৰিছিল বুলি জানিছিল, কিন্তু নিজৰ কৰ্মটো বোলে 100% সমৰ্পণ কৰি দিয়াৰ কাৰণে পাণ্ডৱৰ আগতে গৈ বোলে স্বৰ্গত বহি আছিলগৈ। কোনখন মহাভাৰতৰ পৰা এইবিলাক সিদ্ধান্ত ওলালে গম নাপাওঁ, আপুনিয়ে ভাবি চাওক। এজন ব্যক্তিয়ে গোটেই জীৱনত বেয়া কাম কৰিব, আকৌ এইটো সিদ্ধান্ত আহিব যে বেয়া কামটো নিষ্ঠা সহকাৰে কৰিলে কাৰণে তেওঁ আগতীয়াকৈ গৈ স্বৰ্গত বহি আছেগৈ। এইটো কি সিদ্ধান্ত হ'ল? এইবোৰ পাছৰ যুগত ভ্ৰষ্ট কৰিবলৈ জোৰ দিয়া সিদ্ধান্ত। এনেকুৱা কোনো কথা শাস্ত্ৰত নাই। নহ'লে তেতিয়াহ'লেচোন বেয়া কাম কৰিলেই ভাল হ'ব। কৰ্মই ধৰ্ম নহয়, ধৰ্মযুক্ত হৈ কৰ্মটো কৰিব লাগে। খং উঠিলে দন লাগিলে মই কাৰোবাক ঘুচা এটা মাৰি দিম, সেইটো কৰ্ম হ'ল, এইটো ধৰ্ম হ'ব নি? নহয় ন। কৰ্মৰ সেইকাৰণে মৰ্যাদা এটা আছে। মৰ্যাদাত থাকি যেতিয়া ক্ৰিয়াটো আচৰণ হয় তেতিয়াহে সেইটো কৰ্ম। বাৰু যাই হওক, প্ৰথম লক্ষ্যটো স্পষ্ট, কশিপুৰ দৰে। কশিপুৰ দৈত্য আছিল, সেইটো কথা সেইখিনি সময়ত চাব নালাগে, কিন্তু নিজৰ সম্পূৰ্ণ দি দিছিল ন উপাসনাত থাকি। দৈত্য হৈ যদি তেওঁ নিজক দি দিব পাৰে 100%, তেতিয়াহ'লে মই মানুহ হৈ কিয় দিব নোৱাৰিম? দিব পৰা যায় ন। তাৰ কাৰণে কিবা ত্যাগ কৰিব নালাগে। মানুহে ভক্তি কৰা বুলি ক'লে এইটোও ভাবি থাকে, বা ভাগৱত বুলি ক'লে বহুতে ভয়ো খায়, কিন্তু ঢেৰ নীতি নিয়ম পালন কৰিব লাগে নহয়, হয়নে নহয়? সেই নীতি নিয়মখিনি কিয়? এটা সুব্যৱস্থিত ৰূপত সমাজখন চলাৰ বাবে আৰু সমাজতকৈও নিজেই চলাৰ বাবে। সেইকাৰণে বস্তুটোৰ ইমান শৃংখলাবদ্ধ নিয়মৰ মাজত কিছুমান পদ্ধতি বিকাশ কৰা হ'ল। কিন্তু কেৱল সেইখিনি আচৰণেই ধৰ্ম নহয়। তাৰ তাৎপৰ্যটো যেতিয়ালৈকে বুজা নাযায়, আসনখনত মই বহিলোহি, কিন্তু আসনখনৰ মূল্যটো যেতিয়ালৈকে বুজা নাযায়, তেতিয়ালৈকে ইয়াৰ ওপৰত আৰু বাঘৰ ছাল পাৰি দিলেও সেইখন পঢ়ি পেলাই মোৰ মৰ্যাদাটো নাথাকিব, নহয়নে? নামঘৰলৈ মই আহিলোঁ, নামঘৰত বহি আছোঁ, নামঘৰটো মূল্য যিদিনালৈকে বুজিব নোৱাৰিম সেইদিনালৈকে নামঘৰলৈ আহি মোৰ লাভ নহ'ব, হয়নে? ভগৱন্তলৈ ভক্তি কৰাৰ আটাইতকৈ উত্তম মাধ্যমটো কি বোলে? তেওঁ দিয়া বস্তুটোৰ প্ৰথম মূল্যটো বুজা। উদযাপন সমিতিয়ে কথা এটা ক'লে, বোলে আজি 4ৰ্থ দিন, অকণমান সময় বেছিকৈ দিব আৰু সেইকাৰণে একেবাৰে কঁকাল বিষে ধৰি যোৱালৈকে সময় অকণমান নিশ্চয় কৰিলে ল'ম, গতিকে মাজত যদি অকণমান অশান্তি পায় তেতিয়াহ'লে আকৌ মাজতে কৈছোঁ অকণমান উঠি দিব দেই। বাৰু যাই হওক, প্ৰথমতে ভগৱন্তক ভক্তি কৰিবলৈ আমি চিধাই আগবাঢ়িব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ আমি সংসাৰত কেনেকুৱা এটা লেভেলত আছোঁ, গোটেই সংসাৰখনৰ চিন্তা আমাৰ মগজুৰ পৰা শেষ হোৱা নাই। তাৰপৰা আমি ভগৱানক নিজে কেনেকৈ চিন্তা কৰি পাম? সেইকাৰণে প্ৰথম কি কৰিব লাগিব? তেওঁ দিয়া বস্তুটো মূল্যটো বুজা। মানুহেও যেতিয়া কোনোবাই কাৰোবাক কিবা এটা উপহাৰ দিয়ে, উপহাৰটো কি বস্তুটো জৰুৰী নহয়, কিন্তু যাক দিয়ে, ধৰি লওক আপুনি মোক কিবা এটা উপহাৰ দিলে, সম্বৰ্ধনা জনাওঁতে এই গামোচাখন দিলে, মই একেবাৰে উদাহৰণ সহিত আগবাঢ়িছোঁ। এই গামোচাখন মই যদি দিয়াৰ পিছত এনেকৈ দলিয়াই দিলোঁ, তেতিয়াহ'লে গামোচাখনক অপমান কৰা হ'ল নে আপোনাক অপমান কৰা হ'ল? আপোনাক অপমান কৰা হ'ল, হয়নে? আৰু এই গামোচাখনৰ মূল্য বুজি সযতনে ৰখা মানে কি কৰা হ'ল? আপোনাক সন্মান কৰা হ'ল, হয়নে? দিয়া বস্তুটোৰ মূল্য বুজা হ'ল। তেতিয়া ডাইৰেক্ট আমি ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ, তেওঁ দিয়া বস্তুটোৰ মূল্য বুজিব লাগিব। দিয়া বস্তুটো কি? বোলে জীৱনটো, হয় নহয়? নহয়, জীৱনটোতো অন্য কুকুৰ মেকুৰী গাহৰিও আছে, হয় নহয়? উশাহ নিশাহ বোলে নহয়, উশাহ নিশাহটো সিহঁতেও লৈ আছে, হয়নে? বোলে মনুষ্য শৰীৰটো নহয়, মনুষ্য শৰীৰটো আৰু কোটি কোটি লোকে প্ৰাপ্ত কৰিছে, তাৰ মাজতো স্পেচিয়েলিটিটো ক'ত আছে? প্ৰায়ঃ দুৰ্লভ প্ৰাপ্নতি মনুষ্যত্বম মুমুক্ষত্বম সজ্জনানাম সংগতি।
প্ৰায় বহুত দুৰ্লভ পোৱাটো কি মানুহ হ'বলৈ পোৱাটো প্ৰথম ক্ৰাইটেৰিয়া হয়নে তাৰ ভিতৰতো আকৌ স্পেচিয়েল ক্ৰাইটেৰিয়াটো কি মুমুক্ষত্ব মুক্তি পোৱাটো মুক্তিতকৈ শ্ৰেষ্ঠ কি সৎসংগ পোৱাটো এতিয়া কেনেকৈ এই তিনিওটা হয় সেইটো চাওক প্ৰথম ঈশ্বৰে আমাক কি দিলে শৰীৰটো সিধাই পোৱা নাই স্থাৱৰং বিঞ্চতি লক্ষণ গছ গছনি ইত্যাদি শৰীৰটো বোলে প্ৰাণ শক্তি থাকে এইটো বিজ্ঞানে 19ৰ দশকতহে প্ৰমাণ কৰিছে ভাৰতীয় এজন বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসে লণ্ডনৰ ৰয়েল ছ'চাইটিত এইটো কথা প্ৰমাণ কৰি দেখুৱাইছিল যে গছ গছনিটো প্ৰাণ শক্তি থাকে ভাগৱতে এইটো সাধু কথা কোৱা নাই তেতিয়াহ'লে বোলে এই প্ৰাণটোৱে কাৰণ প্ৰথম শ্ৰেণী পাছ কৰিহে দ্বিতীয় শ্ৰেণী হয়নে নহয় আটাইতকৈ নিম্ন স্তৰৰ শৰীৰটো কি বোলে স্থাৱৰ গছ গছনি শৰীৰ ইহঁতৰ ভিতৰতো অনুভৱ আছে কিন্তু ইহঁতি লৰচৰ কৰিব নোৱাৰে তাত খালি চেতনা ইমান বিকশিত নহয় গছ গছনি ইত্যাদি শৰীৰত বোলে 20 লাখ বাৰ জলজম নৱলক্ষকম তাৰপিছত পাছ কৰি কলৈ পালে বোলে পানীত থকা জীৱৰ ওপৰত 9 লাখ বাৰ কুৰ্মাঞ্চ নৱলক্ষঞ্চ কুৰুম শৰীৰত বোলে 9 লাখ বাৰ 10 লক্ষঞ্চ পক্ষী নহয় 10 লাখ বাৰ বোলে চৰাই চিৰিকটিৰ ওপৰত 30 লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ পশু শৰীৰত 14 বানৰা 4 লাখ বাৰ বানৰ শৰীৰত বানৰ মানে মানুহে বান্দৰ বুলি ভাবে বান্দৰ নহয় বানৰ বুলি এটা প্ৰজাতিয়ে আছিল ইতিহাসত এইটো প্ৰমাণ আছে কাৰণ আমি এইটো নামানো আজি বিজ্ঞানৰ হাততো পৰ্যাপ্ত প্ৰমাণ আছে যে ডাৰউইনৰ থিয়ৰিটো ভুল আছিল যে বান্দৰৰ পৰা বিকাশ হৈ মানুহ হোৱা নাই হয়নে আৰু এইটো কোৱা হয় সৌ সিদিনালৈকে এইটো মানি অহা হৈছিল যে মানুহৰ বিকাশ এইখন পৃথিৱীত আজিৰ পৰা অতি কমেও অতি বেছি 2 লাখ বছৰৰ ভিতৰত হৈছে হোমো ইৰেক্টাছৰ পৰা হোমো চেপিয়েন্স আমাৰ বোলে মানুহৰ বৈজ্ঞানিক নাম হোমো চেপিয়েন্স হয়নে কিন্তু এতিয়া সেই বিজ্ঞানৰ হাততে পৰ্যাপ্ত প্ৰমাণ আছে যে 2014 চনতে আমেৰিকাৰ পূব দিশত থকা এখন দেশ কিউবা নামৰ এখন দেশৰ সমুদ্ৰতলৰ প্ৰায় 300 কিলোমিটাৰ তলত এখন পুৰণা নগৰৰ প্ৰাচীন নগৰৰ ভগ্নাৱশেষ সোনাৰ ৰেডিঙত ধৰা পৰিছিল আৰু যেতিয়া কাৰ্বন ডেটিং কৰা গ'ল ইণ্টাৰেষ্টিং কথাটো হ'ল কি কাৰ্বন ডেটিঙত গম পোৱা গ'ল যে সেই ভগ্নাৱশেষখিনি আজিৰ পৰা 19.5 কোটি বছৰ পুৰণা ভাবি চাওক সৌ সিদিনালৈকে আমি কি ভাবি আছিলোঁ যে মানুহ পৃথিৱীলৈ আহিছে আজিৰ পৰা 2 লাখ বছৰ আগতে বান্দৰৰ পৰা মানুহ হৈ ক্ৰম বিকাশ হ'ল তেতিয়াহ'লে আজিৰ পৰা 19.5 কোটি বছৰ আগতে সমুদ্ৰৰ তলত সেইখন নগৰৰ ভগ্নাৱশেষ ক'ৰ পৰা আহিলে মাছে বনালে নিশ্চয় নহয় সেই ভগ্নাৱশেষটোৱে কি প্ৰমাণ কৰে যে আজিৰ পৰা কোটি কোটি বছৰ আগতে মনুষ্যৰ অৱস্থিতি পৃথিৱীত আছিল সেইটো বেলেগ এটা ধাৰা মই কথাটোক মনলৈ অহাৰ কাৰণে আৰু প্ৰসংগটো হয়তো অকণমান ৰিলেশ্যন এটা ৰাখিবলৈহে টানি আনিছোঁ কাৰণ মনুষ্যৰ আগমন আজি কম দিনৰ ভিতৰত নহয় কোটি কোটি বছৰ আগৰ পৰা এইখন পৃথিৱীত আছে খালি আমি আমাৰ হাতত ইমানখিনি পৰ্যাপ্ত তথ্য নাই যাই হোক বানৰ শৰীৰৰ পৰা ততো মনুষ্যতাং প্ৰাপ্য তাৰ পিছত মানুহ হ'বলৈ পালোঁ হয়নে মানুহটো বহুত হ'বলৈ পাইছে মনুষ্য শৰীৰটো দুৰ্লভ বুলি কোৱা গৈছে লে মনুষ্য শৰীৰটোত থাকি হৰি ভক্তি কৰিব হৰি ভক্তি মানে কি নিজৰ চেতনাৰ আধাৰত মনুষ্যই কিবা এটা সিদ্ধান্ত ল'ব পাৰে হয়নে অন্য জীৱৰ সেই চেতনাটো দিয়া হোৱা নাই মনুষ্যৰ চেতনাটো দিছে যি চেতনাৰ আধাৰত মনুষ্যই স্বতন্ত্ৰভাৱে কিবা এটা কৰ্ম শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পাৰে সেইবাবে আমাৰ বাবে পাপ পুণ্য আছে অন্য জীৱৰ পাপ পুণ্য নাই কিন্তু মনুষ্যৰ আছে কিয় কাৰণ মনুষ্যক এটা চেতনা দিয়া গৈছে হয়নে মানুহ হলো এতিয়া ৰেছপন্সিবিলিটিটো বেছি হ'ব লাগিব ন যেতিয়া সমাজত চলি থকা মানুহ এজনক কিবা এটা দায়িত্বটো দি দিয়া যায় ধৰি লওক এই ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰ্তাসকলক ইনে গাঁওখনত চলি থাকোঁতে সমস্যা নাছিল যেতিয়া দায়িত্বটো দি দিলে তেতিয়া ঘৰখনৰ কামকেইটা নকৰি ইয়াৰ কামকেইটা কৰিব লগা হৈছে ৰেছপন্সিবিলিটিটো বাঢ়ি গ'ল দায়িত্বটো বাঢ়ি গ'ল কিবা এটা নাইকিয়া হ'ল তেওঁলোককেই ক'ব নহয়নে ঠিক তেনেদৰে ইমানখিনি জীৱ শৰীৰত যে আছিলোঁ টেনশ্যনটো নাছিল যেতিয়া শৰীৰটো পাই গ'লোঁ তেতিয়া পদে পদে সতৰ্কতা গুচি আহিলে দায়িত্ববিলাক বাঢ়িবলৈ ধৰিলে কিন্তু সেই মানুহৰ শৰীৰটো পোৱাৰ পাছত তাৰ আটাইতকৈ দুৰ্লভতাটো কেতিয়া আচৰণ হয় সাৰ্থকতাটো কেতিয়া আহে যেতিয়া মানুহ হৈ মুক্তি পাব পাৰি মুক্তি বুলি ক'লেও অকণমান আকৌ আমাৰ ভুল ধাৰণা এটা আছে আমিতো ভাগৱতৰ মাৰ্গত কওঁ ন ভগৱানক স্তুতি কৰোঁ যে প্ৰভু আমাক মুক্তি নালাগে কিন্তু পোনপ্ৰথমতে আপুনি মই মুক্তি নালাগে বুলি ক'ব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ মুক্তিহে নালাগে বুলি কৈছোঁ ঘৰখন যে মোৰ ভালে থাকে মোৰ স্বাস্থ্যটো যে ভালে থাকে সেই সৰু ইচ্ছাটোতো আছে ইমান সৰু ইচ্ছাটো আছে
তাৰপিছত আকৌ কৈছোঁ মুক্তি নালাগে। এইটোতো কেনেকুৱা কথা হ'ল? সেইটোতো হ'ব নোৱাৰে। মুক্তি ত্যাগ তেতিয়াহে হ'ব যেতিয়া প্ৰাপ্তি হ'ব। মানে মই চাকৰিটো পোৱাই নাই, নোপোৱাৰ আগতে মই কৈ আছোঁ মোক চাকৰি নালাগে নালাগে বুলি, কাম হ'ব জানো? নহয় ন। আপুনি মোক ক'ব যে প্ৰথমতে চাকৰিটো পাই দেখুওৱা, তাৰ পাছত ত্যাগ কৰিবা। ত্যাগ কৰিবলৈ বস্তুটো লগত থাকিব লাগিব ন। প্ৰথম মুক্তিৰ অধিকাৰী ভাগৱত কিয় দিয়া হ'ল? তকাৰম তত্ত্বভাৱকম, সেই তত্ত্ব জানি জীৱ তৰি যোৱাৰ বাবে। ক'ৰ পৰা? এই জন্ম মৃত্যু জৰা ব্যাধি চাইকেলটোৰ পৰা, ইয়াৰ পৰা বাহিৰ হৈ যোৱা, সেইটোতো মুক্তি। এতিয়া মুক্তিৰ স্তৰ কিছুমান আছে। আপোনাৰ ভাৱে জানে যে 5 প্ৰকাৰ মুক্তিৰ কথা বোলে শাস্ত্ৰত কোৱা হৈছে। সাৰূপ্য, শালুক্য, সামীপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। শালুক্য মানে ভগৱানৰ সমান একেখন লোকত থাকিবলৈ পোৱা বুলি। সামীপ্য মানে ভগৱন্তৰ সমীপত। সাযুজ্য মানে ভগৱন্তৰ সমান মৰ্যাদাৰে থাকিবলৈ পোৱা। শালুক্য মানে ভগৱন্তৰ একেখন লোকত। আৰু লীন বা নিৰ্বাণ মানে তেওঁতে বিলীন হৈ যোৱা। হয়নে? এই 5টা যে মুক্তি আছে, এই 5টা মুক্তি পাবলৈ হ'লে জীৱই শৰীৰটো এৰিব লাগে। হয়নে? ভগৱন্তৰ লোকখন পাবলৈ হ'লে এই নশ্বৰ শৰীৰটো এৰিব লাগিব। ভাগৱতত মুক্তিৰ সংজ্ঞাটো সুকীয়া। এই 5 প্ৰকাৰ মুক্তি পাবলৈ হ'লে শৰীৰটো এৰিব লাগিব। কিন্তু ভাগৱতে কি ক'লে? শৰীৰটোত থাকিয়েই জীৱই মুক্তি পোৱা সম্ভৱ। কেনেকৈ? যেতিয়া জীৱই ইচ্ছাবিলাক থাকোঁতেই শৰীৰটো ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে লাগিলে ইয়াত আৰু যজ্ঞানুষ্ঠান নাপাতো কিয়, সেই জীৱ আকৌ সংসাৰলৈ আহিবই লাগিব। এইটো কথাটো ভুল যে আমি যে কওঁ সকলোকে মহাপাপীজনকো নামে উদ্ধাৰ কৰি নিব। মইহে ভাবিছোঁ বা আপুনিহে ভাবিছে, মই মৰাজনে যদি সেইটো বিশ্বাসত নাই লোৱা, তেতিয়াহ'লে মই কেনেকৈ উদ্ধাৰ হৈ যাম? আমি যেতিয়া আগমুহূৰ্তত কৈছোঁ বিশ্বাসে মিলয় হৈ, মই বিশ্বাসেই কৰা নাই, মই সেইটো স্তৰলৈ যাবই পৰা নাই, তাৰপিছত ভাবিছোঁ কি মই সংসাৰলৈ আকৌ নাহোঁ। নহয়, আহিব লাগিব। তাৰ আধাৰতেও জীৱই ভিন্ন শৰীৰ পায়। আৰু যেতিয়া শৰীৰটোত প্ৰাণ শক্তিত থাকোঁতে ইচ্ছাৰ নিবৃত্তি হৈ যায়, সেইটোক কোৱা হৈছে কি জীৱন্ততে মুক্ত। মানে তেওঁ নিজৰ দায়িত্বটো পালন কৰি আছে, সংসাৰৰ প্ৰতি কোনো আসক্তি নাই। হয়নে? যেতিয়া নিৰাসক্ত ভাৱত জীৱনটো যাপন হয়, সেইজন জীৱন্ততে মুক্ত। তেওঁ বেলেগকৈ শৰীৰ এৰি মুক্তি পোৱাৰ প্ৰয়োজনীয়তাটো নাথাকেগৈ, তেওঁ ইতিমধ্যেই মুক্ত। সেইটো হৈছে ভাগৱতৰ মুক্তিৰ ধাৰণা। কিন্তু মোৰ যদি মৃত্যুৰ আগমুহূৰ্তলৈকে কিবা যৎকিঞ্চিত মানুহ ইচ্ছা এটা থাকে, মানুহৰ থাকে নহয় অন্তিম ইচ্ছা, হয়নে? ইচ্ছা থকাৰ কাৰণে মই ওপৰলৈ যাবলৈ নাপাওঁ, ইয়াতেই শৰীৰ পাম। সেইটো কথা ভগৱান কৃষ্ণই স্পষ্ট কৰিছে। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্য অন্তে কলেবৰম তং তমৈৱতী কন্তেয় সদা তৎ ভাৱ ভাবিত। যে অন্তিম সময়ত আচ্ছ আমি যিয়েই নকৰোঁ কিয়, যেনে ধৰণৰ চিন্তন মনলৈ আহিব তাৰ অনুৰূপতেই জীৱই গতি পাব। কংসই অন্তিম সময়ত কৃষ্ণকেই দেখিলে, সেইকাৰণে কৃষ্ণৰ ৰূপ ধাৰণ কৰি যাবলৈ পালে। মহাৰাজ ভৰতে হৰিকে ভজনা কৰিম বুলি সকলো এৰি থৈ গৈছিল। হৰিণ পোৱালিটোৰ কথা মনলৈ আহিলে আৰু হৰিণৰ জন্ম লাভ কৰিলে। কি দেখুৱাইছে? সেইকাৰণে ইয়াতো এইটো সিদ্ধান্ত স্পষ্ট ৰূপত প্ৰকাশ পাইছে, যতো ভৱতি ততো ভাৱ যতো ভৱতি। যেনেধৰণৰ ভাৱ হ'ব তেনেধৰণৰ ৰিফ্লেকশ্যনেই আমাৰ জীৱনত ঘটিত হ'ব। এতিয়া জানিবলৈ বুজিবলৈতো বহুত কথা আছে। ভাগৱতৰ মাৰ্গত প্ৰকৃততে ভাগৱতৰ কথা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰাহে। মূল ভাগৱতৰ 10 লক্ষণ বৰ্ণনা 1ম আৰু 2য় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। এইখিনি ব্যাখ্যা হৈ গ'ল, ইয়াকে পাকে প্ৰকাৰে আমি এতিয়া বুজিবহে লাগে। 1ম স্কন্ধে আৰম্ভণি হৈছে কি? সকলোৱে জানে, ঋষিসকলৰ প্ৰশ্নৰ পৰা, হয়নে? অন্য মাৰ্গত আপুনি প্ৰশ্ন কৰিব নোৱাৰে, প্ৰশ্ন কৰিলে ধৰ্ম বিৰুদ্ধ বুলি কোৱা হ'ব। আমি যাক যিখন পাশ্চাত্যক আধুনিক বিশ্বৰ আৰম্ভণি, বৈজ্ঞানিক যুগৰ আৰম্ভণি বুলি ভাবি থাকোঁ, সেইখন পাশ্চাত্যৰ ক্ষেত্ৰতে গম পোৱা যায়। যিটো সময়ত গেলিলিঅ' আৰু কপাৰ্নিকাছে কৈছিল যে পৃথিৱীখন স্থিৰে নাথাকে, সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, কিন্তু বাইবেলত আছিল কি বুলি? পৃথিৱীখন স্থিৰে থাকে, তাৰ কাষেদিহে সূৰ্যটো ঘূৰি থাকে। কিন্তু যেতিয়া গেলিলিঅ' কপাৰ্নিকাছে কৈছিল যে এই কথাটোতো ভুল, ধৰ্ম বিৰুদ্ধ বুলি তেওঁলোকক কাৰাগাৰত ভৰাই থৈছিল। কিন্তু ঠিক একেটা সময়তে সেইখিনি সময়ত আজিৰ পৰা 1600 শতিকাত এইখন ভাৰতবৰ্ষত সেই ভাগৱতৰ পৰম্পৰাটি কি হৈছিল জানেনে? খ্ৰীষ্টপূৰ্ব 113ত তেতিয়াতো আটাইতকৈ ভাগৱতৰ পৰম্পৰা আটাইতকৈ পুৰণি ইতিহাসৰ প্ৰমাণ। শুংগ বংশৰ ৰজা বাঘভট্টৰ দিনত যেতিয়া তক্ষশিলাৰ ৰজা এণ্টিয়ালকিডছৰ এম্বেছাডৰ, অৰ্থাৎ তেওঁৰ পঠিওৱা পৰিব্ৰাজক বুলি কৈছোঁ আৰু
হেলিঅ'ডৰাছ যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া সেই হেলিঅ'ডৰাছে আজিলৈকে ভাগৱত পৰম্পৰা আটাইতকৈ পুৰণা বিদেশী ব্যক্তি যি আহি ভাৰতবৰ্ষত ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিল। আজিও মধ্যপ্ৰদেশৰ বেছ নগৰত গৰুৰ স্তম্ভ স্থাপন কৰা আছে, তেওঁই স্থাপন কৰি তলত লিখা আছে, আৰু তেওঁ হেলিঅ'ডৰাছ নিজৰ নামৰ আগত প্ৰথম মহাভাগৱত উপাধিটো ব্যৱহাৰ কৰিছিল। ইতিহাসৰ হিচাপত যদি আমি চাওঁ তেতিয়া ভাবি চাওকচোন, কিছুৱে কয় নহয় ভাগৱতৰ পৰম্পৰা 1200 শতিকাতে আৰম্ভ হৈছিল, তেতিয়া এয়া কি? খ্ৰীষ্টপূৰ্ব 113তে এজন বিদেশী ব্যক্তিয়ে এই ভাগৱত ধৰ্মত শিক্ষিত দীক্ষিত হৈছিল। আৰু সেই ভাগৱতৰ পৰম্পৰাতে ইয়াত আৰ্যভট্ট বৰাহমিহিৰে বহি নৱগ্ৰহৰ গণনা কৰি আছিল। সেই গণনা বুলি ক'লে বহুতে এতিয়া হেৰি বুলি ভাবে, এই জ্যোতিষৰ কথাটো আহিলেই মানে এই পাথৰটো লোৱা, আঙুঠিটো পিন্ধা, দুলডাল পিন্ধা, ইয়ালৈ লৈ যায়গৈ। কিন্তু জ্যোতিষো এক বিজ্ঞান, ভাগৱততো সেই জ্যোতিষ চক্ৰৰ বৰ্ণনা পৰৱৰ্তী অধ্যায়ত আহিছে। সকলো ইটোৰ সৈতে সম্পৰ্ক আছে। বাৰু যাই হওক, তাত প্ৰশ্ন কৰিব নোৱাৰিছিল, কিন্তু ভাগৱত আৰম্ভণি ক'ৰ পৰা হৈছে? প্ৰশ্নৰ পৰা। সেইকাৰণে ভাগৱতৰ মাৰ্গত যদি কোনোবা আগবাঢ়ি কয় যে মোৰ মনত প্ৰশ্ন এটা আছে, আমি ক'ব নোৱাৰোঁ যে প্ৰশ্ন কৰিব নোৱাৰা, প্ৰশ্ন কৰিবই লাগিব। কাৰণ যেতিয়া প্ৰশ্ন হ'ব তেতিয়াহে সংশয়টো নিবাৰণ হ'ব। কিন্তু সেইখিনিতে ভাগৱতে এটা সূত্ৰ লগাই দিছে যে প্ৰশ্ন কৰাৰ এটা ধাৰা আছে। মই যদি সুধোঁ, হেৰি আমুকৰ বাপেকৰ নাম কওকচোন, আমুকৰ পুতেক ৰামৰ পুতেকৰ নাম কওকচোন, এই মুঠটোৱে কি বুজাইছে? এইটোৱে জিজ্ঞাসা বুজোৱা নাই, এইটোৱে দাম্ভিকতা বুজাইছে। দাম্ভিকতাত প্ৰশ্ন নহয় বা জিজ্ঞাসা নহয়, হয়নে? দ্বিতীয়তে, কিবা এটা বিষয় মই জানো, জনাৰ পিছত নজনা ভাও ধৰি সুধিছোঁ, হেৰি আমুকৰ বিষয়ে ক'ত পাইছিলে কওকচোন। তাৰপিছত আপুনি কোৱাৰ পিছত আকৌ মই উল্টাই কমেণ্ট কৰিছোঁ যে নহয় আপুনি ভুল কৈছে, আমুকত এনেকৈ আছে, তামুকত মই তেনেকৈ পাইছিলোঁ। আৰে প্ৰথমতে যদি মই জানিছিলোঁ নক'লোঁ কিয়? সেইটো কি? কপটতা। জিজ্ঞাসা না কপটতাত হয়, জিজ্ঞাসা না দাম্ভিকতাত হয়। তদ্দিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, শ্ৰদ্ধাযুক্ত হৈ গুৰুৰ সন্মুখত নিজৰ জিজ্ঞাসা প্ৰকাশৰ জৰিয়তেহে প্ৰশ্নৰ সংশয় নিবাৰণ হয়। প্ৰথমতে শৌনকাদি ঋষিসকল অভিমানত বহিছিল যেতিয়া শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈ আছিল। সেইবাবে তেওঁলোকে বৰ বিশেষ বুজিব নোৱাৰিলে। কিন্তু পাছত যেতিয়া দেখিলে এইখিনি কথা শুনিছোন পৰীক্ষিতে ইমান আনন্দ মনেৰে মৃত্যুক পাই মুক্তি লাভ কৰিছে, আকৌ ক'লে বোলে নাই ভালকে কথাখিনি শুনিব লাগিব। শুকদেৱৰ ওচৰলৈ গ'ল, আপুনি আকৌ এবাৰ কওক, ভালকে আগতে নুশুনিলোঁ। শুকদেৱে তেতিয়াহ'লে তেওঁলোকৰ অভিমানটো নষ্ট হ'বলৈ কি ক'লে, যে মই আকৌ ভাগৱতৰ পুনৰাবৃত্তি নকৰোঁ। সৌ আঁতৰত বহি থকা সুতমুনিলৈ আঙুলিয়াই ক'লে যে সুত মুখে তোমালোকে ভাগৱত শুনা। সুত মানে কোন? পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনে পুৰাণ, অষ্টাদশ পুৰাণ, ভাৰত, ৰামায়ণ, মহাভাৰতৰ সম্যক ধাৰণা যিজনৰ ওচৰত আছে সেইজনক সুত বুলি কোৱা হয়। অভিমান নষ্ট কিয়? কাৰণ ভক্তি মাৰ্গত 5টা বিষয়ৰ পৰা সহজে অভিমান জাগে। জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেই বচ যত্নতঃ স্তুতিবৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা। প্ৰথমটো হৈছে জাতিৰ গৌৰৱ, দ্বিতীয়টো হৈছে কুলৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ। এইকেইটা যদি লগত থাকে তেতিয়াহ'লে ভাগৱত মাৰ্গত আগবাঢ়িব পৰা নাযায়। কোনোবাখিনিত কুৱেশ্যন এটা গুচিয়ে আহিব। সেইকাৰণে ইয়াত এটা পৰিচয় হয়। নামঘৰত বহি থাকিলেও আমি নকওঁ নহয় এই শইকীয়া বহি আছে, গগৈ বহি আছে, কওঁ জানো? নকয়তো। আনকি বোলে ইয়াত মহিলাসকল বহি আছে, পুৰুষসকল বহি আছে, এই ল'ৰা ছোৱালী বহিছে, সেই বুলিও নকয়, ভকতসকল বহি আছে বুলি কয়। সেইটো এটা ছ'চিয়েল আইডেণ্টিটি, হয়নে? সামাজিক পৰিচয়, সকলোকে এটা শব্দৰে সাঙুৰি পেলোৱা। তাত কোনো উচ্চ নিচ, জ্ঞানী অজ্ঞানী বুলি ক'বলৈ কোনো কথা নাই, যে তাত ভকতসকল বহি আছে। আৰু ভকত বুলি ক'লে এইটো নহয় এই শৰণ ভজন লৈ নাম গুণ পাঠ পঢ়ি যিসকল থাকে সেইসকল ভকত। কাৰণ ভকত বুলি ক'লে সেইটো দৃষ্টিৰে চায় মানুহে সমাজত, হয়নে নহয়? নাম গুণ গাই যিসকল ঘূৰি ফুৰিছে সেইসকলে ভকত। আৰু ইভাগে ভকত বুলি ক'লে সেইকাৰণে অকণমান নাকটো কুচকাই আহে, এতিয়াই ভকত হ'ব হৈছে জানো? ভকত কাক কোৱা গৈছিল? এই যে শেষত কৈছিল সজ্জনা নাম সংগতি, সজ্জনৰ সংগপুত আটাইতকৈ দুৰ্লভ, হয়নে নহয়? আপুনি ভাবি চাওকচোন। ঢকা মাৰি ব'ল বজাৰৰ পৰা আহোঁগৈ, আমুকলৈ যাওঁ, বা ধৰি লওক অকণমান ইবিধ বিকা জেগালৈও যাওঁ বুলি কয়, তেনেকুৱা মানুহৰ সংগ ঢেৰ আছে। কিন্তু ধৰি লওক কৈ পেলাই সৎসংগলৈ নিয়া সংখ্যাটো কম আছে। আৰু সৎসংগ মানে এইটোও ক'ব বিচৰা নাই যে আপুনি সকলো কাম বাদ দি পেলাই আহক,
আৰু মই যি ক'ম মোৰ কথা শুনি বহি থাকক, তেতিয়া আপোনাৰ সৎসংগ হৈ যাব। নহয় সেয়া সৎসংগ। যিদৰে নামঘৰলৈ আহিলে আমি ধৰি লওক পুৰুষসকলে গা পা ধুই ধুতি চুৰিয়া পিন্ধি আইসকলেও চেলেং গামোচা লৈ মানসিকভাৱে কায়িকভাৱে প্ৰস্তুত হৈ আহে ন। সৎসংগলৈ যাওঁতেও তেনেদৰে প্ৰস্তুত হৈ যোৱাটো প্ৰয়োজন। মোৰ যদি খোৱা বোৱা ভাল নহয়, বাক্য বচন ভাল নহয়, আচাৰ আচৰণ ভাল নহয়, তাৰপিছত মই আৰু গুৰুৰ সৈতে গা খেলাই বহি থাকোঁগৈ, মই পৰিৱৰ্তন হ'ম নি? নহওঁতো। সৎসংগ মানে এইটো নহয় যে ব্যক্তিজনৰ সংগ। সৎসংগ মানে তেওঁৰ সেই খাদ্যটো সৎটো থাকিব লাগিব, সাত্বিকতাটো থাকিব লাগিব, তেওঁৰ সেই আচৰণতো সাত্বিকতাটো থাকিব লাগিব, তেওঁৰ সেই কৰ্মটো সাত্বিকতাটো থাকিব লাগিব, তেতিয়া সৎসংগ। আৰু অসমীয়াততো এটা আপ্তবাক্য আছেই নহয়, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। যেনেকুৱা সংগে ৰতি হ'ব তেনেকুৱা জীৱনৰ গতি হ'ব। কথাটো অকণ বহলকৈ চাওক। সংগটোত কিমান কিয় গুৰুত্বতা দিয়া হ'ল? কাৰণ সংগটো বহুত ৰেলিভেঞ্চ আছে। মই কিমান কথা জানো, কিমান বুজিছোঁ, সেইবোৰ চব ব্যৰ্থ হৈ পৰে যদি অসৎ সংগত আপুনি মোক দেখিবলৈ হয়। কথাটো কৈছোঁ, মোক যদি ওলাই যাওঁতে আপুনি মদৰ দোকান এখনৰ সন্মুখত দেখে, আপুনি কি বুলি ভাবিব? মোক যদি মদৰ দোকান এখনৰ সন্মুখত দেখে, আপুনি কি বুলি ভাবিব? মই তাত ভাগৱতৰ কথা ক'বলৈ গৈছোঁ বুলি ভাবিব নি? ভুলতো নাভাবে, বা সেইখিনি সময়ত নাভাবিলেও ঘৰলৈ গৈ আপোনাৰ মনলৈ আহিবগৈ যে এইজনক সেই খুৰাৰ দোকানখনৰ সন্মুখত কিয় দেখি থৈ আহিলোঁ, নহয়নে? মই কিমান জানো, কিমান বুজিছোঁ, সেইটোৱে মেটাৰ কৰিলে জানো? নকৰিলে। মই কি সংগত গৈ থিয় হ'লোগৈ, সেইটোৱে মেটাৰ কৰিলে। তাৰ বিপৰীতে একো নজনা, একো নুবুজা ব্যক্তি এজনো আহি যদি নামঘৰত ধুনীয়াকৈ বহি আছেহি, কাৰোবাৰ সাহস আছেনে এইজনে শাস্ত্ৰ নপঢ়ে, এইজনে ধৰ্ম কৰ্ম নাজানে বুলি নামঘৰৰ পৰা উঠাই পঠিয়াবলৈ? কোনেওতো নপঠায়, কাৰণ তেওঁকো ভকত বুলিয়ে ভাবিব ন। কিহে ক্ৰিয়া কৰিলে? কাৰণ এটা ভাল পৰিৱেশলৈ আহিছে, হয়নে নহয়? ক'ব বিচৰা হৈছে সেইটো। তেতিয়াহ'লে কি আমি জীৱনত অকল চাৰিওপাশেতো আমাৰ মনৰ লগত নিমিলা বা আমি অসৎ বুলি ভবা তেনেকুৱাও কিছুমান ব্যক্তিত্ব আছে, তেতিয়া তেওঁলোকক দেখিলে চিধাই আমি লেই চেই কৰিম নি? নহয়, সেইটো এটা বহুত ডাঙৰ ভুল, যিটো আমাৰ সমাজত পূৰ্বতে হ'ল, আজিকালি কমিছে। আগতে যেতিয়া সমাজৰ লগত নিমিলা কাম এটা কোনোবা এজনে আচৰণ কৰে, মই ক'বলৈ যোৱা নাই কি কাম, তাৰপিছত কি কৰা দেখা যায়, এঘৰীয়া কৰি দিয়ে নে নিদিয়ে? এঘৰীয়া কৰি দিয়ে নে নিদিয়ে? আৰু তাৰপিছত আমি এইটো ভাবোঁ, তেওঁক এঘৰীয়া কৰি দিয়া হ'ল যেতিয়া, তেওঁ সংশোধন হ'ব, তেওঁ সংস্কাৰী হ'ব, হয়নে? ভুলতো নহয়, বেছিকৈ এগ্ৰেছিভ হয়, বুলিব মোৰ লগত এনেকুৱা কৰিলে নহয়, এতিয়া চাহ মই তহঁতৰ লগত কেনেকুৱা কৰিম, এনেকুৱা এটা মুড হয়। কাৰণ পজিটিভকৈ কোনো মানুহে নাভাবে নিজৰ লগত যেতিয়া কিবা এটা বেয়া ঘটে, হয়নে? সেইবাবে চাব, আমাৰ ইমান হাজাৰ বছৰ পুৰণা ইতিহাস আছে, কোনো ইতিহাসত আপুনি এনেকুৱা এটা ঘটনা নাপায় যিটো ইতিহাসত কোনোবাই বোলে সমাজৰ লগত নিমিলা কাম এটা কৰিলে সেইকাৰণে তাক ঘূৰিয়া কৰি দিয়া হ'ল, ক'তো বিচাৰি দিব নোৱাৰে। আগতেতো কি বেয়া ঘটনা ঘটা নাছিল নি? নাই কৰা। কাৰণ আগতে যদিও কোনোবাই সমাজৰ লগত নিমিলা কাম কৰিছিল, তেওঁক সংস্কাৰী কৰিবলৈ মৃত্যুৰ আগমুহূৰ্তলৈকে চেষ্টা কৰা হ'ল, নহয়নে? কংসই মানি নললে, ৰাৱণে মানি নললে, কিন্তু অন্তিম মুহূৰ্তলৈকে জাম্বৱন্ত বিভীষণে গৈ বুজাবলৈ চেষ্টা কৰিলে, নহয়নে? সেইটো হৈছে ভাল মানুহৰ কোৱালিটি। বৰ ধুনীয়া কাহিনী এটা আহে মহিষী বশিষ্ঠ এদিন সন্ধ্যা লাগিলত গংগাত স্নান কৰিবলৈ গৈছিল। স্নান কৰিবলৈ যাওঁতে লগত এজন শিষ্য যায়েই, গুৰুসকল গ'ল, বশিষ্ঠৰ লগত এজন শিষ্য গৈছে, গংগাত তেওঁ স্নান কৰিছে, সূৰ্যলৈ চাই তৰ্পণ, পানী একাজলি এনেকৈ অৰ্পণ কৰে, সেইটো তৰ্পণৰ বিধান আছে। তৰ্পণ কৰোঁতে কি হ'ল, এই গংগাৰ বহুত খৰ ধাৰা, জোৰ বেগেৰে গংগাৰ সুঁতিটো বৈ আহিছে, আৰু পানীত দেখিলে ঘপককৈ বিচ্ছিক এটা পানীত উঠি আহিছে। পটককৈ পানী একাজলি তুলি লওঁতে বিচ্ছুটো দেখি পেলাই, এইটো পানীত উঠি অহা দেখি লাহেকৈ তুলি লৈ পাৰলৈ দলিয়াই দিবলৈ লওঁতেই বিচ্ছুতে খুট মাৰি দিবলৈ পানীত পৰি গ'ল। তাৰপৰা আকৌ সি উঠি যোৱা দেখি লাহেকৈ বশিষ্ঠই বিচ্ছুটো তুলি লোৱাৰ পিছত পাৰলৈ দলিয়াই দিব বিচাৰে, আকৌ খুট মাৰি দিব বিচাৰে, পানীত পৰি যায়। 2-3বাৰ এই ঘটনাটোকে দেখি থকা পাছত এই কাষতে ৰৈ থকা শিষ্যজনৰ অস্বস্তি হ'ল। কি কৰি আছে, বাৰে প্ৰতি এই বিচ্ছুটোৱে আপোনাক খুটিব বিচাৰিছে, আপুনি আকৌ সেইটোকে তুলিবলৈ লাগি আছে, বাদ দিয়কচোন, গা ধুৱক আৰু উঠি আহক। তেতিয়া বশিষ্ঠই বৰ ধুনীয়া উত্তৰ এটা দিলে। এই সমাজৰ এঘৰীয়া কৰা নকৰা সম্পৰ্কত বা কাৰোবাক উপদেশ দিয়া নিদিয়া সম্পৰ্কত এই কথাটো আমি ৰজিতা খুৱাই নিজেই বুজিব পাৰোঁ। কি উত্তৰ দিলে? যে চাহ, এই বিচ্ছুটো যদি এনেকৈ এই খৰ ধাৰাটোত বৈ গৈ থাকিবলৈ হয়, তেতিয়া ই জীয়াই নাথাকে, আৰু অকণমান দেৰি পাছত ই মৰি থাকিব লাগিব। কিন্তু সি মৰাৰ কথাটো গম পোৱাৰ পাছতো, বুজাৰ পাছতো, সি দেখিছে যে পানীত বৈ গৈ আছে ইমান জোৰত, কিন্তু তথাপি তাৰ নিজৰ কেৰেক্টাৰটো এৰি দিয়া নাই,
বৈশিষ্ট্যটো এৰি দিয়া নাই, আনক খুটা, হয়নে? মৃত্যু মুখত পৰিও সি নিজে আনক খুটা ব্যৱহাৰটো এৰি দিয়া নাই। মই যদি এজন